আপোনাৰ খং বেছি নেকি? যদি আপোনাৰ খং বেছি বা আপোনাৰ খং বহুত বেছি তেনেহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। যদি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই আপোনাৰ খংৰ পৰিৱৰ্তে আপোনাৰ কি হ'ব পাৰে আপুনি সম্পূৰ্ণ জানিব পাৰিব। কিয়নো স্ক্ৰীনত আপুনি দেখা পাইছে এটা সাপ বাটত চলাৰ সময়ত এটা চোকা অস্ত্ৰ সাপটোৰ শৰীৰত লাগি যায় আৰু চোকা অস্ত্ৰটো সাপটোৰ শৰীৰত লাগি যোৱাৰ পিছত সাপটোৱে নিজৰ খুবেৰে বা নিজৰ মুখখনেৰে এই চোকা অস্ত্ৰটোক মাৰিবলৈ ধৰিলে। তাৰপিছত সাপটোৱে আকৌ কষ্ট পায়, আকৌ সাপটোৰ গাত অলপ স্পৰ্শ কষ্ট পায়। তেতিয়া আকৌ সাপটোৱে সেই চোকা অস্ত্ৰটোক হাবিতত ধৰি কাটিব বিচাৰিছে। তেতিয়া সেই চোকা অস্ত্ৰটোৱে সাপকে কাটি ৩-৪ টুকুৰাত পৰিণত কৰি দিলে। আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখা পাইছে। এই ভিডিঅ'টো দেখাৰ পিছত আপোনাৰ মনত এটা ভাৱ আহিছে যে সাপটোৱে খং কৰাৰ পিছতে এনেকুৱা হৈছে নেকি? হয়, নিশ্চয় সাপটোৱে এই চোকা অস্ত্ৰটোত শৰীৰটো লাগি যোৱাৰ পিছত সাপটোৱে খং কৰিছিলে প্ৰথমবাৰ ট্ৰাই কৰিছে, সফল নোহোৱাৰ পিছৰ পৰা আকৌ ট্ৰাই কৰিছে, একেবাৰে ধ্বংস হৈ পৰিছে। আপোনাৰ বা আমাৰ অধিক খংগে আমাক নিজক বৰবাদ কৰি দিব, আমাক নিজক ধ্বংস কৰি দিব পাৰে। গতিকে যদি আমাক কোনোবাই কিবা কৈছে বা কিবা বস্তু আপোনাৰ খং উঠিছে বা কিবা কাৰণতে আপোনাৰ যদি খং অধিক হৈ গৈছে বা বেছি হৈ গৈছে তেনেহ'লে আপুনি অলপ ধৈৰ্য ধৰিব। যদি আপুনি ধৈৰ্য ধৰে যেনেকুৱা সাপটোৰ লগত ঘটিছে এনেধৰণে আপোনাৰ লগত ঘটিব নোৱাৰিব, কিয়নো আপুনি নিজে নিজৰ খংটো কণ্ট্ৰল কৰিব পাৰিব। আৰু যদি আপোনাৰ খংটো আপুনি নিজে কণ্ট্ৰল কৰিব পাৰে আপোনাৰ লগত এনেকুৱা নহ'ব। গতিকে আপোনালোকে খং যদি বেছিকৈ খং কৰে আপোনালোকে সাপটোৰ নিচিনা আপোনালোকৰ লগতেই এনেকুৱা হ'ব। বা আপুনি কিবা খংৰ সময়ত কিবা এটা বস্তু কৰিছে, আপুনি দেখাব আপোনাৰ খং যেতিয়া শেষ হৈ যাব তেতিয়া দেখাব যে আপোনাৰ লোকচানটো আপোনাৰ নিজৰেই হ'ব। খংৰ পৰিৱৰ্তে আপোনাৰ খং যদি আপোনাৰ উঠে তেনেহ'লে লোকচান আপোনাৰ নিজৰেই হ'ব। গতিকে যদি আপোনাৰ খং উঠিছে আপুনি অলপ ধৈৰ্য ধৰিব, অলপ নিজকে কণ্ট্ৰল কৰিব। অৱশেষত দেখাব যে আপুনি কণ্ট্ৰল কৰাৰ পিছত আপোনাৰে লাভ হৈছে, আপোনাৰ ভাল হৈছে। গতিকে যদি আজিৰ পৰা যদি আপোনাৰ কিবা ক্ষেত্ৰত যদি খং উঠিছে আপোনালোকে এই ভিডিঅ'টো আপোনালোকে চাব এবাৰ, তেনেহ'লে আপোনালোকৰ সেই খংখিনি লগে লগে ডাউন হৈ যাব বা কমি যাব। ধন্যবাদ।